সেইটো এটা বেলেগ চেপ্টাৰ তাতে মই যোগদান কৰিব নোখোজো এইকাৰণে মই যোগদান কৰিব নোখোজো কাৰণ আপোনালোকে গোটেই অসমখন চাইছে অসমত কতো কয়লা নাই বিহুবৰত আপোনালোকে বহুতবাৰ গ'ল এতিয়াতো আৰু ইয়াত বহি কিবা কলে নহব বিহুবৰ সন্তকত আপোনালোকে নিজে গৈ দেখিছে যে তাত হিলৰ কোৱাৰিও নাই মানে হিল খান্দাও ব্যৱস্থা নাই কয়লা খান্দাও ব্যৱস্থা নাই বাকি নাগালেণ্ড চৰকাৰটো এখন নিজৰ চৰকাৰ মেঘালয় চৰকাৰ এখন নিজৰ চৰকাৰ আমিতো মেঘালয়ৰ ওপৰত মই কান্দিয়ে আছো সদায় কিন্তু মই কি কৰিব পাৰিছো সুপ্ৰিম কোৰ্ট যাব লাগিব যেনেকৈ মেঘালয়ৰ ক্ষেত্ৰত গৈছো গতিকে কোনোবা ষ্টাডিয়ে যদি কয় যে নাগালেণ্ডত অমুকটো ঘটনাৰ কাৰণে আমাৰ পানী হৈছে আমি আকৌ সুপ্ৰিম কোৰ্ট যাব লাগিব এটা মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই যিবিলাক মানুহে আমাক নেদেখা কাৰণলৈ সমালোচনা কৰি আছে ইউএসটিএম তো দেখা কাৰণ এটা সন্মুখতে আছে কিন্তু সেই মানুহবিলাকেতো আকৌ ইউএসটিএমক গালি নাপাৰে তাৰ মানে আমি সব পলিটিক্যালি চাওঁ নহয় এটা মেঘালয়ত কাৰণে গুৱাহাটীত পানী হৈছে মইতো একো কৰিব পৰা নাই জানিও কাৰণ মই অসমৰহে মুখ্যমন্ত্ৰী মইতো মেঘালয়ৰ মুখ্যমন্ত্ৰী নহয় গতিকে মই সংবিধানৰ ৰাস্তা দি গৈছো সুপ্ৰিম কোৰ্টক পিটিশন দিছো যে এইটো সলভ কৰক যদি ষ্টাডিয়ে কয় যে নাগালেণ্ডৰ অমুক ঘটনাৰ কাৰণে আমাৰ পানী হৈছে আমি হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক লিখিম নহলে নাগালেণ্ডৰ কাৰণে সুপ্ৰিম কোৰ্টত যাম কিন্তু আমাৰ ইয়াত ইমান বিজ্ঞানী আছে যে আইআইটি ৰুৰকি এবিলাকলৈকে নৰখে নিজে নিজে এটা ডিক্লেয়াৰ কৰি দিয়ে যে সিকলি পিন্ধা চেইনৰ কাৰণে বানপানী হল এতিয়া হিমান ইজিলিটো মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে না যেতিয়া মুখ্যমন্ত্ৰী এজনে কম কালিয়ে ৰিঅ সাহেবে মোক চিঠি লিখিব যে আপুনি যে এইটো কথা ক'লে মোক তথ্য দিয়ক তো মই কি তথ্য দিম স্যাটেলাইটেদি ষ্টাডি হ'ব আমাৰ ইয়াত স্যাটেলাইট ডেটা পাম আইআইটি গুৱাহাটীক কম বা ৰুৰকিক কম তেওঁলোকে কাৰণ এটা দিব কাৰণটো লৈ আমি সংবিধান মতে যাব লাগিব মই যদি মই মুখ্যমন্ত্ৰী নহলোহেঁতেন ময়ো বহুত কথা ক'ব পাৰিলোহেঁতেন কিন্তু মুখ্যমন্ত্ৰী এজনেতো তথ্যৰ ওপৰত ক'ব লাগিব না কাৰণ মই যিমান দূৰ খবৰ লৈছো প্ৰথম মোৰো ধাৰণা আছিল যে ডাঙৰ কিবা কয়লা তয়লা চলি আছে নেকি যেটা মই বিহুবৰ আৰু সন্তকত গলো তাততো একো নাই কয়লা খনি তয়লা খনি আপোনালোকেও গৈ আহিছে তাততো মানুহবিলাকে গাই গৰু পুহি আছে তাৰ পিছত এটা কৈছে নহয় নহয় নাগালেণ্ডৰ ভিতৰত আছে নাগালেণ্ডত যি আছে আমি যদি অসমত থকা তেল আমি মাইনিং কৰিব পাৰো তেলে নাগালেণ্ডেওতো নাগালেণ্ডৰ সম্পত্তিৰ ওপৰতো নাগালেণ্ডৰো অধিকাৰ থাকিব কিন্তু আমি চাব লাগিব যে তাৰ পৰা অসমৰ কিবা ক্ষতি হৈছে নেকি এই কথাখিনি কোৱাৰ আগতে আমাকতো 10টা প্ৰমাণ দিব লাগিব আমিতো বিজ্ঞানিক প্ৰমাণ দিব লাগিব স্যাটেলাইট ষ্টাডি দিব লাগিব নহলে তো দুইখন ৰাজ্যৰ সম্বন্ধই বেয়া হৈ যাব সব কথাটো লগে লগে নহব নহয় আৰু যদি ধৰক এইবাৰ বানপানী হল আৰু 20 বছৰ বানপানী নহয় তাতে তেতিয়াতো নাগালেণ্ডৰ মানুহে আমাক ক'ব তোমালোকেতো আমাক এনেই গালি পাৰিছিলা বুলি সেইকাৰণে ভৌগোলিক কাৰণবিলাক যি জিঅলজি জিঅগ্ৰাফিৰ ডিসকাশন আছে সেইবিলাক আমাৰ অসমতে কিমান মানুহ আছে ডক্টৰ নয়ন শৰ্মাৰ দৰে পণ্ডিত আছে আমিতো কাবাকটো বিশ্বাস কৰিব লাগিব যে তেওঁলোকে ষ্টাডি কৰি আমাক জনাব কাৰো হাততটো একো ষ্টাডি ৰিপৰ্ট নাই খালি কয় মই অমুক চনতে বিধানসভাত কৈছিলো তমুক চনতে কৈছিলো আৰে তেতিয়ালে তমুক চনতে বানপানী হ'ব লাগিছিল সেইকাৰণে মই ভাবো যে আমি অসমখন এখন মেচিউৰ্ড প্ৰদেশ হয় ইয়াত প্ৰত্যেকটো কথা কোৱাৰ আগতে আমাৰ লগত এখন ডকুমেন্টছ থাকিব লাগিব যে মই ইয়াৰ ওপৰত কৈছো হেতুৱে কথা এতিয়াতো কিবা এটা কৈ দিম পিছত কথাটো মিছা হ'ব আকৌ নাগালেণ্ডৰ ৰাইজৰ ওচৰত মই ক্ষমা খুজিব লাগিব যে মোৰ ভুলতে কলো বুলি সেইকাৰণে মই যি কম ষ্টাডিৰ ওপৰত কম আৰু ষ্টাডি কৰাত কোনো আপত্তি নাই আৰু যদি ইনকুৱাৰীও লাগে আমি ইনকুৱাৰীও দিম বানপানী হোৱাৰ কাৰণ যদি কিবা সিবিআই বা এনেকুৱা ইনকুৱাৰী দিলে আমি গম পাওঁ তাকো দি দিম হেতু কোনোটো আপত্তি নাই কিন্তু এটোটো আর বানপানীৰ কাৰণটো ইনকুৱাৰীয়ে দিব নোৱাৰে বানপানীৰ কাৰণটো থ্ৰু ষ্টাডি হ'ব লাগিব গতিকে এইবিলাক হল এটা বেলেগ এটা ইকোসিস্টেমৰ কথা মইতো মোৰ আমি ল এণ্ড কনষ্টিটিউচনৰ ৰাস্তা দিয়েতো মই যাব লাগিব ন হ'ব
এইটো কোনেও হ্ৰাস কৰা নাই সুপ্ৰিম কোৰ্টে কৈছে যে ইকো সেনসিটিভ জোন 1 কিলোমিটাৰতে থাকিব হ্ৰাস কৰা কথা নহয় কিলোমিটাৰটোৱে সিমান যেতিয়ালৈকে ষ্টেটে ইকো সেনসিটিভ জোনটো বনাই নিদিয়ে তেতিয়ালৈকে 10 কিলোমিটাৰ থাকিব the moment ষ্টেটে এইটো বনাই দিব then it will reduce to 1 কিলোমিটাৰ যদি 10 কিলোমিটাৰ আমি কাজিৰঙাৰ চাৰিওফালৰ পৰা ৰাখিব যাওঁ তেতিয়াতো কলিয়াবৰ দবকা জখলা বন্ধা বোকা খাত সব শেষ হৈ যাব দেখোন গতিকে বহুত ব্যক্তি আছে কিবা এটা শুনিলে নতুনকৈ আৰম্ভ কৰি দিয়ে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ চাব লাগে সুপ্ৰিম কোৰ্টে কৈছে যে এটা ওয়াইল্ড লাইফ সেঞ্চুৰীৰ পৰা ইকো সেনসিটিভ জোন নৰ্মেলি 1 কিলোমিটাৰ হ'ব আৰু যদি কৰবাত প্ৰয়োজন হয় দে ক্যান গো আপ টু 3 কিলোমিটাৰ সেইকাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে বনাই পেলাই আমি সেন্ট্ৰেল গভৰ্নমেণ্টক দিম সেন্ট্ৰেল গভৰ্নমেণ্টে নেশ্যনেল ওয়াইল্ড লাইফ ইনষ্টিটিউটক দিব ঘূৰি আহিব কেইদিনমান আগতে দীপৰ বিলৰ ইকো সেনসিটিভ জোন বনাই দিলে 1 কিলোমিটাৰ গতিকে 1 কিলোমিটাৰটোৱে নৰ্মছ 10 কিলোমিটাৰ পৃথিৱীত কোনো ওয়াইল্ড লাইফ সেঞ্চুৰীত ইকো সেনসিটিভ জোন নাই কিন্তু যেতিয়ালৈকে চৰকাৰে নবনাই ইকো সেনসিটিভ জোন তেতিয়ালৈকে সুপ্ৰিম কোৰ্টে কৈছে যে আপোনালোকে যদি নবনাই ইট উইল বি 10 কিলোমিটাৰ গতিকে এইটো লৈ পেলাই কোনো বিতৰ্ক নাই এইটো এজ পাৰ সুপ্ৰিম কোৰ্ট জাজমেন্ট মই কথা কৈ আছো জাজমেন্টটো পঢ়ি ললে হ'ব Honorable Chief Minister, a question last. One thing we have seen, the monsoon parliament session is going on since July 28. মই একো ন্যাশনাল নিউজ ফলো কৰা নাই বানপানী মানে মই এটা কথা সুধিব বিচাৰিছো মানে সৰকাৰ হাতত এনেকুৱা কি তথ্য আছে বা লোকেল যিজন মেম্বাৰ অফ পাৰ্লিয়ামেন্ট ফ্ৰম পাৰ্টিকুলাৰ দ্যাট এৰিয়া belong to this Soraido, Sibsagar and even that Jorhat. Role ba kenuka ki dekha paise মই একোৱে মই কলো নহয় একেটা দিন আমি সকলো বানপানীত ব্যস্ত আছো 15 আগষ্টৰ পিছত দিল্লীত যাম তেতিয়াহে গম পাম ক'ত কি চলি আছে এতিয়ালৈকে মই বানপানীৰ বাহিৰত একো চোৱাও নাই আৰু চালেও মানুহে বেয়া পালেহেঁতেন যে অসমত বানপানী হৈ আছে এওঁ আকৌ দিল্লীৰ কথা কৈ আছে গতিকে মই জাষ্ট 15-20 তাৰিখৰ পিছত স্বাভাৱিক অৱস্থা ঘূৰি আহিব তেতিয়া দিল্লীৰ কথা অলপ নলেজত ৰাখিম আৰু আমাৰ এমপি সকলেতো যেতিয়াই বন্ধ পাইছে বানপানীতে আহি আছে গতিকে তেওঁলোকৰ লগত মই বানপানীৰ বাদে বেলেগ কথা পাতা নাই আৰু একেটা দিন but Kishuman MP from Assam they are raising a lot of question regarding Manipur some other states but we have seen the silent this at least few days we should not do politics এতিয়া আৰু মই ইটোৰ কথা কম তেওঁ কালি এটা স্পষ্টীকৰণ দিব পৰহি মই দিম এটলিষ্ট এইকেটা দিন বান সাহায্যখিনি মানুহে ভাল কৰি পাই লওক এইবিলাকৰ পলিটিক্স কৰিব বহুত সময় পাম গভৰ্নমেণ্টখন আৰম্ভই হোৱা নাই দেখোন ইলেকশ্যন আছে 2031ত বহুত দিন আছে ৰাজনীতি কৰাৰ কাৰণে হ'ব থেংক ইউ